হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু, এই মৃত্যু যেন সহজে মানি নলয় ৰাজ্যবাসীয়ে। কি দল সংগঠন, কি সকলো স্তৰৰ জনতাই যেন এতিয়া ন্যায় বিচাৰি দাবী উত্থাপন কৰি আহিছে। এতিয়া ৰাজ্যবাসীয়ে ন্যায় পাবনে নাই, বা জুবিন গাৰ্গে ন্যায় পাবনে নাই, ইয়াকে লৈ সৰ্বস্তৰে প্ৰতিবাদ হৈ থকাৰ পিছতো ৰাজ্য চৰকাৰ বা অসম আৰক্ষীয়ে এতিয়ালৈকে যিসকল হত্যাকাণ্ডত অভিযুক্ত হৈছে এইসকলক ইতিমধ্যে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষীয়ে। ইতিমধ্যে ৰাইজৰ দলৰ নেতা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে 4টা বিশেষ দাবীৰে অনিৰ্দিষ্টকালীন ধৰ্মঘটত বহিছে। এইগৰাকী অখিল গগৈয়ে কেইবাটাও দাবী উত্থাপন কৰি ইতিমধ্যে অনিৰ্দিষ্টকালীন যি ধৰ্মঘটত বহিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। প্ৰথম দাবী, অখিল গগৈয়ে দাবী কৰা ধৰণে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত CBIক প্ৰদান কৰিব লাগে। এতিয়ালৈকে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যু, যি ৰহস্যজনক মৃত্যু, এই মৃত্যুক লৈ এতিয়ালৈকে যি CBIক হস্তান্তৰ কৰা নাই, তাকে লৈ ক্ষোভিত হৈছে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে। আৰু দ্বিতীয়টো দাবী, অখিল গগৈয়ে দ্বিতীয়টো দাবী উত্থাপন কৰিছে, অতি শীঘ্ৰে মূল অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিব লাগে। তৃতীয় দাবী, শ্যামকানু মহন্ত কোম্পানীৰ ডাঙৰ অৰ্থনৈতিক কেলেংকাৰীত জড়িত হোৱাৰ তথ্য আহিছে, সেয়ে এই তদন্ত ED প্ৰদান কৰিব লাগে। লগতে মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে কিদৰে জড়িত সেয়াও তদন্তৰ আওতালৈ আহিব লাগে বুলি ইতিমধ্যে ৰাজ্যৰ দলৰ নেতা অখিল গগৈয়ে দাবী উত্থাপন কৰিছে। অখিল গগৈৰ চতুৰ্থটো দাবী, জুবিন গাৰ্গৰ ৰহস্যজনক যি মৃত্যু, এই মৃত্যুৰ তদন্ত বিচৰাটো ৰাষ্ট্ৰদ্ৰোহ নেকি, এনেকুৱা ধৰণে প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে। কিয় অজয় ফুকন, ভিক্টৰ দাসৰ ওপৰত NSA লগোৱা হৈছে, এই সমগ্ৰ বিষয়ত পুংখানুপুংখ তদন্ত লাগে বুলি ইতিমধ্যে ৰাজ্যৰ দলৰ নেতা অখিল গগৈয়ে দাবী উত্থাপন কৰিছে। অকল অখিল গগৈ নহয়, বিভিন্ন দল সংগঠনৰ নেতাই ইতিমধ্যে দাবী উত্থাপন কৰিছে যেন ৰাজ্য চৰকাৰ বা অসম আৰক্ষীয়ে জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু, এই মৃত্যুৰ যি তদন্ত, এই তদন্তই আচলতে ৰাজ্যবাসীক আশ্বস্ত কৰিব পৰা নাই। বিভিন্ন স্তৰত অভিযোগ উত্থাপন হৈছে। এতিয়ালৈকে কি কাৰণত এই মূল অভিযুক্তসকলক শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ হতৰ নিচিনা লগক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী, ইয়াকে লৈ বিভিন্ন স্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। অখিল গগৈয়ে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে যে এগৰাকী চোৰ বা ডকাইত বা এগৰাকী ড্ৰাগছ এডিক্টেডক যদি এনকাউণ্টাৰ ঘোষণা কৰিব পাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে, এইগৰাকী অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক যি ইতিমধ্যে অভিযুক্ত হৈছে হত্যাকাৰী ৰূপে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক এতিয়ালৈকে কি কাৰণত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই, এনকাউণ্টাৰ কৰিব দূৰৰে কথা, বা তেওঁলোকক লাইফ চেণ্টেন্সেই হওক বা তেখেতক যি ইতিমধ্যে ফাঁচী দাবী উত্থাপন হৈছে, এনেকুৱা কৰিব দূৰৰে কথা, তেওঁলোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰাত এক প্ৰকাৰ জাঙুৰ খাই আছে ৰাজ্যবাসীয়ে।